জামছেদপুৰত উজলিল অসমৰ পাৱাৰ লিফটিং খেলুৱৈ সিনিয়ৰ নেশ্যনেল পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত অসম কন্যাৰ পদক জয় পাৱাৰ লিফটিং এণ্ড ষ্ট্ৰংমেন স্পৰ্টছ এছ'চিয়েশ্যন কামৰূপ মহানগৰ সমিতিৰ শুভেচ্ছা যোৱা 19 আগষ্টৰ পৰা 21 আগষ্টলৈ জামছেদপুৰৰ টাটানগৰত অনুষ্ঠিত হয় সিনিয়ৰ নেশ্যনেল পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ 2025 ইণ্ডিয়ান পাৱাৰ লিফটিং ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমৰ মহিলা পাৱাৰ লিফটিং দলে দ্বিতীয় শ্ৰেষ্ঠ খিতাপ অৰ্জনেৰে ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কামৰূপ মহানগৰৰ পাৱাৰ লিফটিং এণ্ড ষ্ট্ৰংমেন স্পৰ্টছ এছ'চিয়েশ্যনৰ যুটীয়া সম্পাদক তথা গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা নেহা দত্তই 57 কেজি শাখাত প্ৰতিনিধিত্ব কৰি লাভ কৰিছে এটা সোণ আৰু এটা ৰূপৰ পদক তদুপৰি 84 কেজি শাখাত প্ৰতিনিধিত্ব কৰি বাক্সাৰ ধীৰুমণি দাসে 3টা সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালভাৱে তিনিচুকীয়াৰ মমতাজ বেগমে 63 কেজি শাখাত খেলি লাভ কৰিছে 2টা ৰূপৰ পদক অসম দলৰ মেনেজাৰ পল্লৱ দাস আৰু প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিলে কৃষ্ণা সিঙে মেনেজাৰ প্ৰশিক্ষকৰ লগতে পদকজয়ী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে পাৱাৰ লিফটিং এণ্ড ষ্ট্ৰংমেন স্পৰ্টছ এছ'চিয়েশ্যনৰ কামৰূপ মহানগৰ সমিতিৰ সভাপতি দেৱজ্যোতি বুঢ়াগোহাঁই সম্পাদক অঞ্জন বুজৰ বৰুৱা আৰু প্ৰচাৰ সম্পাদক সঞ্জীৱ তামুলীয়াই আমাৰ এই গৌৰৱৰ বিষয় আমি কামৰূপ মেট্ৰ' পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ সমূহ সদস্য আজি উপস্থিত আছোঁ আৰু আমাৰ এই জইণ্ট ছেক্ৰেটাৰী মাননীয় শ্ৰীমতী নেহা দত্ত ডাঙৰীয়ানীয়ে আজি সৰ্বভাৰতীয় যি পাৱাৰ লিফটিং কম্পিটিশ্যনশ্বিপ জামছেদপুৰত হৈ আছে তাতে আজি 2টাকৈ পদক ল'বলৈ সক্ষম হৈছে এটা সোণৰ পদক আৰু এটা ৰূপৰ পদক তাকে আমি ইমানেই গৌৰৱৰ বিষয় যে আমাৰ এগৰাকী নিজৰে সদস্যাই বা বিষয়ববীয়াই যে এনেকুৱা সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠিছে তাক লৈ আমি আজি ভাষাৰে বুজাব নোৱাৰোঁ আৰু আমি ইয়াৰ পৰাই নেহা দত্তক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ গতিকে আমি অতিকৈ আনন্দিত আমি এতিয়া নেহা দত্তক যেতিয়া আহিব অহা দিনা আমি তাইক আদৰিম আৰু শুভেচ্ছা জনাম বুলি আমি ভাবিছোঁ মই প্ৰথমতে তেখেতক শুভেচ্ছা দিবলৈ বিচাৰিছোঁ আৰু তেখেতৰ লগতে তেখেতৰ কোচ আছে যিজন তেখেতকতো মই আজি মানে শুভেচ্ছা দিব বিচাৰিছোঁ আৰু লগতে তেওঁ যিটো জিমত এক্সাৰচাইজ কৰে এইটো আপোনাৰ এই খাৰকুলিত থকা জুবিন গাৰ্গৰ জিম এটা আছে আইৰণ মেন জিম বুলি মই তেওঁলোকৰ সদস্যসকলকো মই মানে ধন্যবাদ দিব বিচাৰিছোঁ আৰু লগতে সেই খেলখনতে আমাৰ অসমৰ দলে মহিলাৰ শ্ৰেষ্ঠ দল হিচাপে ঘোষিত হৈছে খুব ভাল আমাৰ সৰ্বমুঠ আমাৰ 4টা সোণৰ পদক পাইছে আৰু 3টা ৰূপৰ পদক পাইছে আৰু 2টা মানে ব্ৰঞ্জৰ পদক পাইছে ক্ৰীড়া অনুৰাগীৰ আশা ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ পাৱাৰ লিফটিং খেলুৱৈৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য ৰাষ্ট্ৰীয় পৰাক্ৰমে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক অসমৰ প্ৰতিভাতৰ খেলুৱৈ নিউজ ডেস্ক ৰিপৰ্ট গো স্পৰ্ট এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in